হেল্ল' ফ্ৰেণ্ড ৱেলকাম টু মাই চেনেল ৰাকেশ ৱৰ্ল্ড তো ফ্ৰেণ্ডছ গুড মৰ্ণিং আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে তো ফ্ৰেণ্ডছ যিহেতু আজি মাঘ মাহৰ পূৰ্ণিমা তো আজি আমাৰ নগাঁও ভাৰত সেৱা আশ্ৰমত উৎসৱ আছে তো আজিৰ এই মিনি ব্লগটো সেয়া আমাৰ নগাঁও ভাৰত সেৱা আশ্ৰমৰ ওপৰতে আছে তো আজি মই তাতে যাবলৈ ওলাইছোঁ আৰু আপোনালোকক দেখুৱাম আমাৰ নগাঁও ভাৰত সেৱা আশ্ৰমত উৎসৱৰ মানে পৰিৱেশখন কেনেকুৱা মানুহৰ আগমন কেনেকুৱা আৰু গোটেইখন দেখুৱাম আৰু তাতে খিচিৰি খুৱাব বহুত মানুহ আহে বহুত জেগাৰ পৰা আৰু আমিও সেই মন্দিৰৰ পৰা মানে নাম লৈছোঁ আমাৰ গুৰুদেৱৰ মন্দিৰ যিহেতু আমিও যাম তো ফ্ৰেণ্ডছ চাই থাকক বহুত ভাল পাব তো কিপ ৱাচিং চাই থাকক जोर जोर से बोल के लोगों को स्कीमें बता दे। এয়া দেখিছে মই আহিছোঁ এয়া 130তম মানে 130 বছৰ হৈছে আমাৰ এয়া নগাঁও হিন্দু মিলন মন্দিৰ আজি উৎসৱ আছে মাঘ মাহৰ পূৰ্ণিমাত আৰু এইখন আমাৰ মন্দিৰ আছে ৰামকৃষ্ণ ৰোডত নগাঁও তো এয়া আপোনাক দেখাই দি আছোঁ এয়া চাওক বাহিৰৰ পৰা কিমান ধুনীয়াকৈ সজাইছে আমাৰ মন্দিৰখন এয়া মই ভিতৰলৈ সোমাইছোঁ এয়া আপোনাক দেখাই দিওঁ আমাৰ হিন্দু মিলন মন্দিৰৰ ভিতৰখন কেনেকুৱা এয়া চাওক ফ্ৰেণ্ডছ এয়া বহুত ভক্তগণ আহিছে ইয়াত আহি আমাৰ গুৰুদেৱ আৰু ভগৱান আছে ইয়াতো পূজা কৰি আছে প্ৰাৰ্থনা কৰি আছে ধূপ চাকি জ্বলাই আছে আৰু গুৰুদেৱৰ পৰা আশীৰ্বাদ লৈ আছে এয়া দেখিছে কিমান ধুনীয়া লাগিছে দেখাত কিমান ধুনীয়াকৈ সজাইছে দেখিবলৈ পাইছে ফ্ৰেণ্ডছ বহুত ভাল লাগিছে আপোনালোকে দেখিবলৈ পাইছে আমাৰ হিন্দু মিলন মন্দিৰৰ গুৰুদেৱ আচাৰ্য শ্ৰীমন্ত স্বামী প্ৰণৱানন্দজী মহাৰাজৰ মূৰ্তি এয়া সকলোৱে গুৰুদেৱৰ ভৰি ধৰি প্ৰণাম কৰি আছে আশীৰ্বাদ লৈ আছে আৰু এয়া দেখিবলৈ পাইছে স্ক্ৰীণত এইফালে আছে আমাৰ ৰাম ভগৱান এয়া কৃষ্ণ ভগৱান এইফালে আছে শিৱ বাবা আকৌ সেইফালে আছে হনুমানজী সকলো वाह क्या सीन है वाह क्या सीन है এয়া দেখিবলৈ পাইছে গেটৰ সন্মুখত এখন সৰু গাড়ীত এয়া ফুলেৰে সজাইছে এয়া শোভাযাত্ৰা মানে ৰেলী ওলাব এয়া সকলো ৰেডি হৈ আছে ৰাতিপুৱা 9:30টাৰ পৰা শোভাযাত্ৰা মানে ৰেলী ওলাব এয়া দেখিবলৈ পাইছে ফ্ৰেণ্ডছ A few moments later. দেখিবলৈ পাইছে দুপৰীয়া সময়ত একাংশ ভক্তগণ আহিছে মন্দিৰত এয়া সকলো আহিছে ইয়াতে প্ৰসাদ ল'বলৈ रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का आराम से लेने का हाँ ফ্ৰেণ্ডছ এয়া দেখিবলৈ পাইছে এয়া হ'ল জেন্টছৰ লাইন তো ফ্ৰেণ্ডছ দেখিছেনে কিমান ভিৰ কিমান মানুহ আহিছে সকলো ভক্তগণ আহিছে ইয়াতে প্ৰসাদ লোৱাৰ কাৰণে এয়া সকলোৱে লাইন পাতি থিয় হৈ আছে এয়া সকলোৱে নগাঁও হিন্দু মিলন মন্দিৰত আহিছে আজি যিহেতু আজি মাঘ মাহৰ পূৰ্ণিমা উৎসৱ আৰু ইয়াতে প্ৰসাদ বিতৰণ হৈ আছে মানে প্ৰসাদ খুৱাই আছে খিচিৰি প্ৰসাদ তো এয়া দেখিবলৈ পাইছে আকৌ সেইফালে এয়া দেখিছে মহিলা মানে লেডিছৰ লাইন মানে সকলোৱে শাৰী পাতি থিয় হৈ আছে यही नहीं अभी और सुनिए। দেখিছে সকলোৱে ইয়াতে বহি প্ৰসাদ খাব তো অপেক্ষা কৰি আছে তো অলপ পাছতে ইয়াতে খিচিৰি প্ৰসাদ বিতৰণ হ'ব মহাপ্ৰসাদ তো সকলোৱে ইয়াতে বহি মানে প্ৰসাদৰ কাৰণে ৱেইট কৰি আছে আমিও ইয়াতে বহি লৈছোঁ মই আৰু মোৰ বাইদেউ 2 minutes later. মোৰ বাইদেউ এতিয়া খিচিৰি প্ৰসাদ খাব তো এয়া দেখিবলৈ পাইছে ফ্ৰেণ্ডছ এয়া সৰু ডাঙৰ পুৰুষ মহিলা বাচ্চা সকলোৱে একেলগে বহি ইয়াতে খিচিৰি আৰু লাবৰা মানে প্ৰসাদ খাই আছে এয়া দেখিবলৈ পাইছে ফ্ৰেণ্ডছ তো কিমান ভাল লাগিছে একেলগে সকলো বহি একেলগে প্ৰসাদ খাই আছে এয়া
ময়ো এতিয়া প্ৰসাদ লৈছোঁ এতিয়া খাম এয়া তো ফ্ৰেণ্ডছ এতিয়া প্ৰসাদ খাই লওঁ পাছত কৰি আছোঁ आप दो ना भाई यहाँ पे क्या हो रहा है भाई यहाँ पे क्या हो रहा भाई ফ্ৰেণ্ডছ এয়া মই খিচিৰি প্ৰসাদ খাই আৰু ঘৰৰ কাৰণে অলপ প্ৰসাদ লৈ আহিছোঁ এয়া ঘৰ পালোঁ জাষ্ট তো ফ্ৰেণ্ডছ মোৰ আজিৰ এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালে পাইছে যদি ভিডিঅ'টো ভালে পাইছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই तो फ्रेंड्स बाय बाय सी यू फिर मिलेंगे और एक मज़ेदार जबरदस्त वीडियो के साथ बाय बाय